এতিয়া গ্ৰীষ্মৰ সময় আৰু গ্ৰীষ্মৰ সময়ছোৱাত বিশেষকৈ সৰ্পদংশনৰ ঘটনা বহু সময়ত পোহৰলৈ আহে আৰু এই মুহূৰ্তত মই যিহেতু ধেমাজি মহকুমা স্বাস্থ্য বিষয়া কাৰ্যালয়ত আছোঁ, ধেমাজি মহকুমা স্বাস্থ্য বিষয়া মুহূৰ্তে আছে আৰু ধেমাজি জিলাখনক যোৱা মাহত প্ৰায় 41টা সৰ্পদংশনৰ আচলতে ঘটনা পোহৰলৈ আহিছে আৰু 41গৰাকী লোকক আচলতে সৰ্পদংশন কৰিছিল আৰু তাৰে কিন্তু এটা মাত্ৰ সন্দেহজনক আচলতে এগৰাকী লোকক যিটো এটা সাপে আচলতে দংশন কৰা কথা বিশেষকৈ পোহৰলৈ আহিছে। বাকী 40গৰাকী লোকক কিন্তু তেওঁলোকে নিৰাপদে আছে আৰু বিগত বৰ্ষতো প্ৰায় 500তকৈ অধিক লোকক আচলতে সৰ্প দংশন কৰিছিল আৰু সেই দংশন কৰা লোকসকলক ভিতৰত কেনেধৰণে আচলতে ৰাইজে সজাগ হ'ব লাগে বা বৰ্তমান ধেমাজি জিলাখনত এই যিটো আচলতে সাপে খুব আচলতে দংশন কৰাৰ পিছত কেনেধৰণৰ ব্যৱস্থা আছে আমি তাৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম, যিহেতু ধেমাজি জিলাখনৰ যদি বিগত যিটো পৰিসংখ্যা আপোনাৰ হাতত আছে, বিগত বৰ্ষত কিমান লোকক আচলতে সৰ্প দংশন কৰিছিল আৰু এই চলিত বৰ্ষত কেনেধৰণৰ ইয়াৰ স্থিতি আছে? নমস্কাৰ। সাপে যিটো দংশন, যিটো আমাৰ সাপে স্নেক বাইট কেছ লাষ্ট ইয়েৰ অৰ্থাৎ 2025ত আমাৰ টোটেল ৰিপৰ্টেড হৈছিলে 528, তাৰে হ'ল 24 ভেনমাছ বা বিষাক্ত সাপে কামুৰিছে আৰু তাৰে 504 হ'ল বিষহীন বা বিষাক্তহীন সাপে কামোৰা। ইয়াৰ পিছত আমি এটা দেখিবলৈ পাইছোঁ যে এইখিনি হ'ল আমি মেইনলি যিখিনি আমাৰ ইয়াত হস্পিটেলবিলাক আমি কিছুমান হস্পিটেল ভাগ কৰি লৈছোঁ। ইয়াৰ যিখিনি মেজৰ হস্পিটেল যেনেকৈ ডিষ্ট্ৰিক্ট হস্পিটেল, CHC, মডেল হস্পিটেল, BPSC, এই হস্পিটেলবিলাকত আমি এণ্টিভেনম ৰাখিছোঁ। তাত আমাৰ এই হেৰিবিলাক পেচেণ্টবোৰ তাতে যিখিনি ৰিপৰ্ট কৰাইছিলে সেইখিনি ৰিপৰ্টত মই কৈছোঁ। ইয়াৰ উপৰিও আমি এতিয়া দেখা গৈছে যে দিনক দিনে সাপে খুটা মানুহৰ আমাৰ হস্পিটেললৈ আহিবলৈ লৈছে, যিহেতু প্ৰথম অৱস্থাত এইখিনি ভালদৰে বুজা নাছিলে। আমি আমাৰ এৱাৰনেছ কৰি সেই মানুহবিলাক আগতে বেজৰ ওপৰত কিছুমানে ডিপেণ্ড কৰিছিলে, সাপে খুটাৰ লগে লগে বেজৰ ওচৰলৈ গৈছিলে আৰু বেজৰ পৰা আহি তাহাঁতে মেডিকেললৈ আহিছিলে। কিন্তু এতিয়া দেখা গ'ল যে যেতিয়া আমি এৱাৰনেছ বা সজাগতা সৃষ্টি কৰিছোঁ মানুহবিলাকক, আমি তেখেতসকলক কৈছোঁ যে আমি 90% বিষাক্ত সাপ নাছিলে বা বিষহীন সাপে কামোৰা। গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে যিহেতু সময়ত হ'ল বেজৰ যিটো প্ৰভাৱটো বেছি আছিলে, বেজে সেই বিষাক্তহীন সাপে কামোৰা মানুহবিলাকক বচাইছিলে বুলি কওঁ, তেতিয়া সেই আমাৰ ৰাইজে সেই বেজৰ ওচৰলৈ বেছিকৈ গৈছিলে। কিন্তু যেতিয়া এটা বিষাক্ত সাপে কামোৰে সেই বেজে কেতিয়াও ভাল কৰিব নোৱাৰে। গতিকে সেইখিনি কথা ৰাইজে বুজি পাইছে আমি এৱাৰনেছৰ যোগেদি। আৰু লগে লগে এতিয়া হ'ল আজি ৰিপৰ্টিং কেছ, সাপে খুটাৰ যিমানবোৰ ৰিপৰ্ট হৈছে বিশেষকৈ আজিকালি হস্পিটেলবোৰত বেছি অহা হৈছে। ইয়াৰ মেইন কাৰণটো হ'ল আমি তেখেতসকলক বুজাইছোঁ যে যেতিয়া এটা বিষাক্ত সাপে কামোৰে কোনো বেজে ইয়াত ভাল কৰিব নোৱাৰে। আৰু যদি আমাৰ হস্পিটেল বহে, যিহেতু আজিকালি আমাৰ হস্পিটেলবিলাকত এণ্টিভেনম যিটো বিষাক্ত সাপে কামোৰাৰ যিটো আমাৰ দৰৱ, সেইটো আমাৰ প্ৰায় হস্পিটেলত মজুত ৰাখিছে। যিখিনি আমাৰ অলপ PSC ডিষ্ট্ৰিক্ট হস্পিটেল, CHC, মডেল হস্পিটেল, ব্লক PSC সেইবিলাক হস্পিটেলত আমি ৰাখিছোঁ আৰু 2-এটা আমি PSCবোৰ ৰাখিছোঁ। আৰু গতিকে আমি ইয়াত দেখা গ'ল যে যিবিলাক সাপে দংশন লৈ আহে তাত আমি এটা কথাই আমি মন কৰিব লাগিব যে যিহেতু আমি সাপে খুটাৰ লগে লগে সেইজন সাপ আমি বিষাক্ত সাপ নে বিষহীন সাপ আমি ক'ব নোৱাৰোঁ। গতিকে আমি ৰাইজক এটাই অনুৰোধ জনাইছোঁ যাতে যিকোনো সাপে কামুৰিলে লগে লগে হস্পিটেলত আহিব। আৰু যিহেতু ইয়াত বিষাক্ত সাপে কামোৰাৰ লগে লগে আধা ঘণ্টাৰ লগে লগে তাৰ যিখিনি লক্ষণ, বিষাক্ত সাপৰ যিখিনি লক্ষণ, স্নায়ুজনিক কাৰণ বা উশাহ লোৱাত কষ্ট পাব, লাহে লাহে কথা ক'ব নোৱাৰা হ'ব, বমি আহিব, মাথা বিষাব বা লোকেল য'ত কামোৰে তাতে বিষ হ'ব, ৰঙচুৱা পৰিব বা ফুলি উঠিব। তেনেকুৱা জেগাত যদি আমি ডিলে কৰোঁ বা দেৰি কৰোঁ অনাত, তেতিয়াহ'লে কেনেবা কাৰণে যদি স্নায়ুবিক বা নিউৰলজিকেল চিমটম আহি যায়, তেতিয়াহ'লে আমি সেই মানুহজনক বচাবলৈ আমাৰ অসুবিধা হৈ যায় বা তাৰ কাৰণে ICU প্ৰয়োজন হয়। গতিকে ইয়াতে আমি বিশেষকৈ আমি 3বিধ সাপৰ ওপৰত মই ক'বলৈ বিচাৰিছোঁ। যিহেতু বিষাক্ত সাপ বুলি ক'লে আমি এটা বিষাক্ত হ'ল নিউৰলজিকেল, যিখিনি আমি ফেটি সাপ জাতীয় যিখিনি সাপ কামোৰে, ফেটি সাপে কামোৰাৰ লগে লগে যদি সি যদি বিষটো ঢালে তেতিয়াহ'লে লগে লগে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত তাৰ লক্ষণবোৰ দেখা দিব। আৰু যদি ক্ৰেট বুলি আছে, সেইটো সাপে যদি কামোৰে তেতিয়াহ'লে অলপ দেৰিকৈ তাৰ লক্ষণবোৰ দেখা দিব। আৰু যদি বিষাক্ত
আৰু এটা সাপ আছে বিষাক্ত হ'ল, সেইটো সাপেই হ'ল তাৰ আমাৰ যিটো তেজৰ গোট মৰা কেপাচিটিটো নাইকিয়া কৰি দিয়ে। গতিকে এই তিনিবিধ সাপৰ কাৰণে আমি সদায় সাৱধানে হৈ থাকোঁ আৰু তাৰ কাৰণে আমি 24 ঘণ্টা আমি হস্পিটেলত অবজাৰ্ভেশ্যনত ৰাখোঁ। যেতিয়া কামুৰি আহে সেই পেচেণ্টজনক আমি 24 ঘণ্টা ৰাখোঁ। তাৰপাছত আমি তাহাঁতক আমি অবজাৰ্ভ কৰোঁ, তাহাঁতৰ সেই বিষাক্ত সাপৰ লক্ষণখিনি আহে নেকি, আৰু যদি লক্ষণ দেখা যায় লগে লগে আমি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰোঁ বা এণ্টিভেনম দিবলৈ আমি দিয়া হয়। আৰু তাৰ লগে লগে এটা ড'জ দিয়াৰ লগে লগে তাৰ লগে লগে ৰিজাল্টটো ধুনীয়াকৈ আমি পাওঁ আৰু আমি 24 ঘণ্টাৰ পিছত অবজাৰ্ভ কৰাৰ পাছত সেই পেচেণ্টক আমি ডিছচাৰ্জ দিব পাৰোঁ যদি কোনো প্ৰব্লেম নাথাকে, অসুবিধা নাথাকে। আমি ধেমাজি জিলাত বিশেষকৈ আমি মেইন হস্পিটেলখন ৰাখিছোঁ, যিহেতু আমি সেইখিনি হস্পিটেলতে আমাৰ যিহেতু আমি 24 ঘণ্টা অবজাৰ্ভেশ্যন ৰাখিব লাগে। গতিকে তাত 24 ঘণ্টা আমাৰ ডক্টৰ থাকে, ইমাৰ্জেঞ্চি ডক্টৰ থাকে, ইমাৰ্জেঞ্চি চিষ্টাৰ থাকে। গতিকে সেইবিলাক হস্পিটেলত আমি বিশেষকৈ ৰাখিছোঁ। আমি ধেমাজিত প্ৰথমতে মই গোগামুখ CHCত আমি ৰাখিছোঁ, যাতে গোগামুখ অঞ্চলৰ যিকোনো পেচেণ্ট যাতে তালৈ আহিব পাৰে। ঠিক তাৰপিছতে আমি মাছখোৱা ছাইডৰ বেঙেনাগড় হস্পিটেলত ৰাখিছোঁ আৰু মাছখোৱা মডেলত, যাতে সেইটো অঞ্চলৰ স্নেক বাইট পেচেণ্টবিলাক যাতে তাতে আহিব পাৰে, যিমান সোনকালে পাৰে আহিব পাৰে। আৰু 2 নম্বৰতে তাৰপাছত আহিলে আমি ধেমাজি চিভিল হস্পিটেল, ঠিক তেনেকৈ চিলাপথাৰ অঞ্চলত চিলাপথাৰ মডেল হস্পিটেল আৰু জোনাই অঞ্চলত জোনাই ক'ৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল। এইকেইখন হস্পিটেল আমি মেইনকৈ ৰাখিছোঁ, যিহেতু আমি 24 ঘণ্টা অবজাৰ্ভেশ্যনত ৰাখিব লাগে। গতিকে এইখিনি সময়ত যদি আমি যিকোনো চাইন চিমটম পাওঁ, বিষাক্ত সাপে খুটাৰ যদি লক্ষণখিনি দেখা থাকোঁ, লগে লগে আমাৰ ডাক্তৰ চিষ্টাৰে লগ লাগি আমি সেই ভেনমটো দিয়া হয়। যিহেতু আমি ভেনমটোৰ যদি আমি নজনাকৈও আমি দিব নোৱাৰোঁ, যদি বিষাক্তহীন সাপ হয়, যদি তাৰ আমি লক্ষণ দেখাওঁ, তেতিয়াহ'লে আমি সেই ভেনমটো দিয়া নহয়। যেতিয়া আমি লক্ষণবোৰ দেখোঁ তেতিয়াহে আমি দিওঁ। গতিকে মই ৰাইজক এটাই কথাই অনুৰোধ জনাওঁ, যাতে যিকোনো সাপে খুটিলেই যাতে ওচৰত থকা যিখন আমি হস্পিটেলৰ কথা কৈছোঁ তালৈ যাতে পেচেণ্টবোৰ লৈ আহে, তাতেই আমি 24 ঘণ্টা অবজাৰ্ভেশ্যন কৰিম। সেইটো সময়ত যদি কোনো লক্ষণ দেখা নিদিয়ে, আমি নেক্সট দিনা সেই পেচেণ্টক আমি ৰিলিজ দিম বা ছুটি দিম। আৰু যদি সেই লক্ষণবোৰ বিষাক্ত সাপৰ কামোৰা যদি লক্ষণবোৰ দেখোঁ, তেতিয়া আমি লগে লগে সেই এণ্টিভেনমটো দিওঁ আৰু তাৰ দিয়াৰ লগে লগে আৰু লগতে আৰু বেজী আছে, নিঅ'ষ্টিকপিন বা এট্ৰপিন লগে লগে দিওঁ। তেতিয়াহ'লে নিউৰলজিকেল চাইন চিমটম নাইকিয়া হয় আৰু আমি পেচেণ্টটো অবজাৰ্ভ কৰা 24 ঘণ্টাৰ পিছত দেখিছোঁ যে পুৱাৰ সুস্থ হৈ যায়, ফুল পৰিমাণে সুস্থ হৈ যায়। সুস্থ যোৱাৰ লগে লগে আমি পেচেণ্টটো ডিছচাৰ্জ দিব পাৰোঁ। এইখিনি হ'ল আমাৰ ধেমাজি জিলাৰ যিখিনি মই কথা ক'লোঁ। 524 যোৱা বছৰ আছিলে আৰু 504হে আমাৰ, তাৰে 24টো হ'ল বিষাক্ত সাপৰ আছিলে, বাকীখিনি হ'ল বিষাক্তহীন সাপে কামোৰা। হয়, এয়া আছিল ধেমাজিৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ যোগেন দাস। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে ধেমাজি জিলাখনৰ যিটো পৰিসংখ্যা, বিশেষকৈ সৰ্পদংশনৰ পৰা স্নেক বাইটৰ যিটো ঘটনা, আচলতে সৰ্পদংশন কৰা 524গৰাকী লোকক আচলতে দংশন কৰিছিল আৰু তাৰে বিশেষকৈ 520গৰাকী লোকেই প্ৰকৃততে কোনো ধৰণৰ বিষধৰ সাপৰ তেওঁলোকে দংশন কৰা আছিল। তাৰ পৰিৱৰ্তে বিগত মাহত ধেমাজি জিলাত প্ৰায় 41গৰাকী লোকক আচলতে সৰ্পদংশন কৰিছিল। আৰু এই ক্ষেত্ৰত ৰাইজে অতি আচলতে সজাগ হৈ থাকিব লাগিব আৰু কোনো ধৰণৰ বেজালিৰ বিশ্বাস কৰাৰ বিপৰীতে সৰ্পদংশন কৰাৰ লগে লগেই কিন্তু স্থানীয় যি চিকিৎসালয়, আচলতে গোগামুখ, বেঙেনাগড়া, ধেমাজি চিভিল হস্পিটেল, চিচি বৰগাঁও আচলতে ব্লক PHC আৰু চিলাপথাৰ মডেল হস্পিটেল সমান্তৰালভাৱে জোনাই যি আচলতে চিকিৎসালয় আছে, সেই জোনাই চিকিৎসালয়ত তেওঁলোকে আহিব লাগিব আৰু কোনো ধৰণৰ তিলমানো দেৰি নকৰাকৈ যাতে সৰ্পদংশন কৰাৰ লগে লগে আচলতে আচলতে যিটো সাপে আচলতে দংশন কৰে, সেই লোকগৰাকীক আচলতে কেনেধৰণৰ সাপে দংশন কৰিছে বা বিষধৰ সাপ নে বিষাক্ত সাপ, সেই কথা সম্পূৰ্ণ তেওঁলোকে 24 ঘণ্টা সময় চিকিৎসকসকলে নিৰীক্ষণত ৰাখে। আৰু এই ক্ষেত্ৰত ৰাইজে সজাগ হ'লে নিশ্চিতভাৱে মৃত্যুৰ পৰা বচাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে। আৰু এই ক্ষেত্ৰত ৰাইজ সজাগ হ'ব লাগিব। আৰু আপুনিও আচলতে নিজৰ স্থানীয় অঞ্চলটোত যদি এনেধৰণৰ সৰ্পদংশনৰ ঘটনা আপুনি যদি অৱগত হয়, তেনেহ'লে ততালিকে সেই অঞ্চলৰ লোকসকলক যাতে সহযোগ কৰে বা চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত যাতে সহযোগ কৰে, এই ক্ষেত্ৰত ৰাইজৰ প্ৰতি আহ্বান জনাইছে মহকুমা স্বাস্থ্য বিষয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।